নমস্কাৰ প্ৰিয় দৰ্শক, মোৰ ইউটিউব চেনেল এনিমেলছ ডেন উইথ মিষ্টাৰ ৱাইল্ড বন্ধুসকল, মোৰ ইউটিউব চেনেললৈ সকলোকে স্বাগতম। যোৱাকালি ডিমৰীয়াৰ মালেবাৰী গাঁৱৰ এটা পৰিয়ালত হাঁহৰ গঁৰালত একেলগে হাঁহ আৰু কুকুৰা আছিলে। তাৰ ভিতৰত এডাল প্ৰকাণ্ড মন'ক্লট কব্ৰাই প্ৰায় 3টা হাঁহ খাইছিলে আৰু 2টা মাৰিছে। চ' বন্ধুসকল, আপোনালোকে মোৰ ভিডিঅ'টো আৰম্ভণিৰ পৰা শেষলৈ ধুনীয়াকৈ চাই থাকিব আৰু সাপৰ বিষয়ে কোৱা তথ্যখিনি ভালদৰে শুনিব। আৰু খাওঁ নহয় মাৰি থৈ দিলে মানে 40টা হাঁহ আছে, 22টাত বাজিছে। মুৰ্গী গঁৰালত সোমাই গৈছে না। বাপৰে বাপ, প্ৰকাণ্ড খেতি মাৰা গৈছে নহয়। জগৰ বাচ্চা দিয়ক সেই হাঁহ নকৰিছিলে প্ৰথমতে কষ্ট এডাল হ'ল ইণ্ডিয়ান মন'ক্লট কব্ৰা। হা, এই প্ৰকাণ্ড ইমান ডাঙৰ মই মন'ক্লট কব্ৰা আজিলৈকে ধৰাই নাই। ঠিক আছে, আজি প্ৰথমবাৰৰ কাৰণে ৰেস্কিউ কৰিছে। কিন্তু 2-3টা মুৰ্গী খাই দিব পাৰে, ইমান ডাঙৰ হৈ গৈছে। পাইপ আছে নেকি? এটা পাইপ এই সাপটো সোমাই দমকলৰ পাইপৰ দৰে এটা ফুটা আছে নেকি? চকৰি ফেটি প্ৰজাতিৰ সাপবোৰ বহু খঙাল স্বভাৱৰ হয় আৰু হাইলি ভেনমাছ। ইয়াৰ গাত নিউৰটক্সিন নামৰ বিষ পোৱা যায়, যাৰ বাবে মানুহক দংশন কৰিলে শ্বাস প্ৰশ্বাস বা হৃদযন্ত্ৰত উশাহ নিশাহ লোৱাত কষ্ট হয় আৰু এনেকৈ মানুহ মৃত্যুৰ মুখত পৰে। কিমান মান হ'ব? আৰু এইটো সাপে যদি কেতিয়াবা কামোৰে বা মানুহক দংশন কৰে, তেতিয়াহ'লে কামোৰা ঠাইৰে তেজ ওলাব আৰু জেগাটো ক'লা হৈ যাব। এই কামোৰাৰ লগে লগে হাত ভৰিৰ বিষ, চকুৰ পতাবোৰ তললৈ নামি আহিব, এনেকুৱা লক্ষণে দেখা দিব। আৰু তেতিয়া আপোনালোকে অবাবত সময় নষ্ট নকৰি অতি সোনকালে আপোনাৰ চৰকাৰী হস্পিটেলত গৈ ইয়াৰ সঠিক চিকিৎসা লোৱাৰ ব্যৱস্থা কৰিব। চ' বন্ধুসকল, ফাইনেলি আমি সাপটো পেকিং কৰিলোঁ। এতিয়া তাক নিৰাপদ স্থানত এৰি দিয়াৰ ব্যৱস্থা কৰিম, লগতে যিখিনি জখম হৈ আছে তাত সঠিক চিকিৎসা দিয়াৰ ব্যৱস্থা কৰিম। প্ৰিয় দৰ্শক, যোৱাকালি ৰাতিৰ ভাগত উদ্ধাৰ কৰা ইণ্ডিয়ান মন'ক্লট কব্ৰা অৰ্থাৎ চকৰি ফেটি সাপটো বহু পৰিমাণে জখম হৈ আছিলে আৰু ৰাতি হোৱাৰ বাবে মই জখমী ঠাইত কোনো ধৰণৰ মলম লগোৱা নাছিলোঁ। চ' এতিয়া দিনৰ প্ৰায় 10টা বাজিলে আৰু মই তাক মলম লগাবলৈ চেষ্টা কৰিছোঁ। চ' প্ৰিয় দৰ্শক, আপোনালোকেও যদি কেতিয়াবা প্ৰকৃতিৰ জীৱ জন্তুবোৰ এনেকৈ আঘাতপ্ৰাপ্ত হৈ থকা দেখা পায়, তেতিয়াহ'লে মোৰ দৰে অকণমান বচাবলৈ চেষ্টা কৰিব বুলি মোৰ ফালৰ পৰা বিনম্ৰভাৱে অনুৰোধ জনালোঁ আপোনালোকক। চ' বন্ধুসকল, কিছু সময় পিছতে আমি সাপটো বনাঞ্চলত ৰিলিজ কৰিম। চ' বন্ধুসকল, আপোনালোকে মোৰ ভিডিঅ'টি শেষলৈ চাই থাকিব।
মোক কল কৰাত অকণমান পলম হোৱাই সিহঁতে গঁৰালৰ ভিতৰতে জোঙাৰ মাৰি পিনে অকণমান জখম কৰিছিলে আৰু মই এই সাপটোক এতিয়া অকণমান ট্ৰিটমেণ্ট কৰিম, অৰ্থাৎ মলম চলম লগাই দিম আৰু ইয়াত জংঘলত এৰি দিম। এতিয়া বন্ধুসকল, সাপ যেতিয়া আমি পেকিং কৰোঁ তেতিয়া সাৱধান হ'ব লাগে আৰু আমি সাপ যেতিয়া ৰিলিজ কৰিব আহোঁ, যেতিয়া বান্ধোনবিলাক খোলোঁ তেতিয়া বেছিকৈ সাৱধান হোৱাটো জৰুৰী হয়। বান্ধোনত থকাৰ পিছত যেতিয়া মুকলি ঠাই দেখিবলৈ পায় তেতিয়া খুব খং কৰে, খুব কামুৰিবলৈ চেষ্টা কৰে। চ' আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। এইডাল এডাল প্ৰকাণ্ড মন'ক্লেট কবৰা, অৰ্থাৎ আমাৰ অসমীয়াত ইয়াক চকৰি ফেটি বুলি কোৱা হয়। আপোনালোকে দেখিছে প্ৰায় 5 পৰা 6 ফুট দীঘল হ'ব। দেখিছে আপোনালোকে এডাল কিমান ডাঙৰ মন'ক্লেট কবৰা। তো বন্ধুসকল, ইয়াৰ গাত হোৱা জখমিখিনিত আমি এতিয়া মলম লগাম। আপোনালোকে দেখিছে, অকণমান ওচৰৰ পৰা দেখাই দিয়া। ধৰিবলৈ খুবেই মুস্কিল, কাৰণ অকণমান ভুলৰ বাবে বহুত ডাঙৰ অঘটন ঘটিব পাৰে। সেয়েহে পূৰা সাৱধানে কৰিব লগা হৈছে কামবোৰ। এতিয়া মই ধুনীয়াকৈ ধৰিলোঁ তাক। এয়া চাক, তাক হাঁহৰ গঁৰালতে জঙাৰেৰে খুচিছিলে আৰু এনেকৈ জখম হৈছে। চ' মই এতিয়া তাক মলম লগাই দিম। প্ৰথমতে মই নিজকে সুৰক্ষিত কৰি ধৰি লওঁ যাতে মোক বাইট কৰিব নোৱাৰে। আৰু এয়া মই ধুনীয়াকৈ ধৰিলোঁ। আপোনালোকে দেখিছে মই জখমি ঠাইত ধুনীয়াকৈ মলম লগাই দিছোঁ যাতে তাৰ ঘাঁটো সোনকালে শুকাই যায়। আকৌ ইয়াতে আছিলে। এইটো জেগাটো জখমি হৈছিলে, চ' মই ইয়াতো মলম লগাই দিম তাক। আপোনালোকক দৈৰ্ঘ্যটো মই এবাৰ দেখাবলৈ চেষ্টা কৰিম। দেখিছে মই মানুহজন 6 ফুট, কিন্তু মোৰ সমানে হৈছে প্ৰায় 6 ফুট আৰু ইয়াৰ ওজন প্ৰায় 3 পৰা 4 কেজি ওজন হ'ব। ইমানেই প্ৰকাণ্ড। মোৰ ৰেস্কিউ দিনত আজি প্ৰথম দিন ইমান ডাঙৰ কবৰা ধৰা, আৰু এতিয়া বৰ্তমান ৰিলিজ কৰিম তাক। চ' বন্ধুসকল, আমি এতিয়া তাক ৰিলিজ কৰিম।
মিক্স কৰি দিওঁ আমি এতিয়া দেখিছে আপোনালোকে